শাৰদীয় দুৰ্গা পূজাক লৈ হস্তম ৰঙিয়া প্ৰশাসন পূজা সমিতিক কি নিৰ্দেশ দিলে ৰঙিয়া মহকুমা প্ৰশাসনে মহকুমা প্ৰশাসন আৰু বিভিন্ন পূজা সমিতিৰ মাজত বিশেষ সভা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দেৱাশিষ গোস্বামীৰ অধ্যক্ষতাত হৰদত্ত বীৰদত্ত ভৱনত সোমবাৰে মহকুমা প্ৰশাসন আৰু বিভিন্ন পূজা সমিতিৰ মাজত এখন বিশেষ সভা অনুষ্ঠিত হয় ৰঙিয়া মহকুমাৰ অন্তৰ্গত সমূহ দুৰ্গা পূজাৰ সমিতিসমূহৰ উপস্থিতিত পূজা পৰিচালনাক লৈ চৰকাৰে দিয়া এছঅপিসমূহ মানি চলিবলৈ আহ্বান জনাই মহকুমাধিপতিগৰাকীয়ে সভাত দুৰ্গা পূজাৰ মণ্ডপসমূহত বিশেষকৈ অগ্নি নিৰ্বাপক আৰু চিকিৎসা ব্যৱস্থাক লৈ বিশেষ আলোচনা কৰা হয় আনহাতে ৰঙিয়া পৌৰসভাকে ধৰি ৰঙিয়া ৰাজচক্ৰৰ অন্তৰ্গত ২৭খন দুৰ্গা পূজা আৰু কমলপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ১৫খন দুৰ্গা পূজা অনুষ্ঠিত হ'ব বুলি সংবাদ মাধ্যমক জনাই মহকুমাধিপতি দেৱাশিষ গোস্বামীয়ে সভাত ৰঙিয়াৰ মহকুমাধিপতি দেৱাশিষ গোস্বামীৰ লগতে মহকুমা আৰক্ষী বিষয়া বিশ্বজিৎ ডেকা ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ লগতে মহকুমা প্ৰশাসনৰ বহু বিষয়াও উপস্থিত থাকে আজি এই হৰদত্ত বীৰদত্ত ভৱনত আমাৰ আগন্তুক যে শাৰদীয় দুৰ্গা পূজা আমাৰ অনুষ্ঠিত হ'ব সেই দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ পৰিপ্ৰেক্ষিতত দুৰ্গা পূজা কমিটি সকলৰ লগত আমাৰ মহকুমা প্ৰশাসন মহকুমা পুলিচ প্ৰশাসন আমাৰ পৌৰ প্ৰশাসন আমাৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ মাজত এখন কোঅৰ্ডিনেশ্যন মিটিং এখন আজি অনুষ্ঠিত কৰা হয় ইয়াত আমাৰ দুৰ্গা পূজা সম্পৰ্কত ল'বলগীয়া যিখিনি আমাৰ পাৰ্মিশ্যন আছে যিখিনি আমাৰ সাৱধানতা আছে আমাৰ যিখিনি ছিকিউৰিটি ছেফটি ৰিলেটেড প্ৰট'কল আছে এই গোটেইখিনি সম্পৰ্কে আমাৰ আলোচনা কৰা হৈছে দুৰ্গা পূজা কমিটিসমূহক পাৰ্মিশ্যনৰ কাৰণে অতি সোনকালে আবেদন কৰিবলৈ তেওঁলোকক অনুৰোধ কৰা হৈছে আৰু যি ধৰণৰ ছেফটি ছিকিউৰিটি মেজাৰ্ছ তেওঁলোকে ল'ব লাগে গোটেইখিনি মেজাৰ্ছ তেওঁলোকে লয় আৰু যাতে গোটেই দুৰ্গা পূজাৰ গোটেই দিনকেইটা যাতে আমি খুব সুকলমে শান্তিপূৰ্ণভাৱে কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ আমি পাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি কমিটিসকলক অনুৰোধ জনাইছোঁ আশা কৰিছোঁ আগন্তুক যি শাৰদীয় দুৰ্গা পূজা সকলোৰে সহযোগিতাত আমি খুব সুকলমে অনুষ্ঠিত কৰিব পাৰিম আমাৰ ৰঙিয়া মহকুমাত এতিয়া আমাৰ আহি আছে ৰঙিয়া চাৰ্কেলত আমাৰ ২৭খন আমাৰ টোটেল পূজা কমিটি আছে তাৰ ভিতৰত আমাৰ ১৯খন ৰঙিয়া টাউনতে আমাৰ আছে আৰু কমলপুৰ তেনেকৈ বেলেগ ধৰণে আৰু কিছু পূজা কমিটি আছে ১৫খনমান আমাৰ কমিটি আছে আজি আমাৰ মাননীয় SDO চিভিল ছাৰৰ উদ্যোগত আৰু নেতৃত্বত আমাৰ ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত গোটেই পূজাৰ লগত জড়িত বিষয়ববীয়াসকলক আহ্বান কৰি আনি আগন্তুক দুৰ্গা পূজাখন কেনেকৈ সুকলমে পালন কৰিব পাৰোঁ আমাৰ ৰঙিয়া মহকুমা অঞ্চলত এই বিষয়ক লৈ এখন আলোচনা সভা অনুষ্ঠিত কৰে ছাৰে ইয়াত আমি সকলোৱে বিভিন্ন পূজাসমূহৰ কেনেধৰণে কি আয়োজন কৰিছে কি সুবিধা অসুবিধা আছে সেই সম্বন্ধে আমি অৱগত হ'লোঁ আৰু আমাৰ ফালৰ পৰাও পুলিচ প্ৰশাসনৰ ফালৰ পৰাও যিখিনি বিষয়ত মানুহে সাৱধান হ'ব লাগে যাতে কোনো দুৰ্ঘটনা নহয় সেই বিষয়সমূহৰ ওপৰত তেখেতসকললৈ আমি এটা আহ্বান জনাই কিনে কিছুমান উপদেশ আমি দিলোঁ আৰু ৰাইজেও কিছুমান কথা আমাৰ পৰা বিচাৰিছে আমি সেইবোৰ নোট কৰি লৈছোঁ আৰু পূজাখন কেনেকৈ শান্তিপূৰ্ণভাৱে পালন কৰিব পাৰোঁ তাৰ বাবে আমি এটা সকলোৱে মিলি প্ৰচেষ্টা হাতত ল'ব নিশ্চয় আমি ৰঙিয়া টাউনত ১৯খন ২০খন প্ৰায় পূজা আছে এইখিনিৰ কাৰণে টাউনত আমি এটা কণ্ট্ৰল ৰুম একেলগে চিভিল এডমিনিষ্ট্ৰেশ্যন আৰু আমি মিলি একেলগে আমি ৰাখিম আৰু পূজা কমিটিসমূহক আহ্বান জনাইছোঁ প্ৰতিটো পূজা তেওঁলোকৰ মণ্ডপতে ৰাইজে যাতে সহজতে দৃষ্টিগোচৰ হয় আৰু কোনো সুবিধা অসুবিধা হ'লে গৈ যাতে প্ৰশাসনৰ মানুহখিনিক লগ কৰিব পাৰে তাৰ বাবে এটা সৰু কণ্ট্ৰল ৰুম ব্যৱস্থা কৰাৰ বাবে কৈছোঁ আমাৰ ফালৰ পৰাও পুলিচৰ মানুহ আৰু চিভিল এডমিনিষ্ট্ৰেশ্যনৰ মানুহ তাত উপস্থিত থাকি গোটেই পূজাৰ কেইদিন মানুহক কেনেকৈ সহায় সহযোগ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হ'ব ব্যুৰো ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম